নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক কি কৰি দেখুৱাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই, ধৈৰ্য সহকাৰে। আৰু মানে প্ৰথমে দেখুৱাই লৈছোঁ মোৰ ধুনীয়াকৈ ফুলি থকা ফুলকেইটা, আৰু খুব সুন্দৰ ধুনীয়াকৈ মৰম লাগি আছে। এই ফুলৰ সৌন্দৰ্য মোৰ অকলে মানে উপভোগ কৰিবলৈ মন যোৱা নাই, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াৰ সৌন্দৰ্য আৰু ৰূপ সৌন্দৰ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰি মোৰ ভাল লাগে, আৰু সেইটো কাৰণে সদায় দেখুৱাই আছোঁ বুলি আপোনালোকে খং নুঠিব। এয়া হৈছে ছিজন ফুলবোৰ, মোৰ ইমান চাইজৰ হৈছে। প্ৰথম যিখিনি ডাঙৰ হৈছিলে প্ৰায় বিক্ৰী হৈ গ'ল। প্ৰথমটো ইনকাবিলাক বিক্ৰী কৰিছিলোঁ, আপোনালোকে জানে। আৰু সেইখিনি ডাঙৰ হৈ যোৱা প্ৰথম চামটো মোৰ বিক্ৰী হৈ গৈছে ইতিমধ্যে। আৰু এইখিনি ছেকেণ্ড চাম আৰু থাৰ্ড, ফ'ৰ্থ সকলো এনেকুৱা ধৰণৰকৈ লগাব লগা হয়, কাৰণ একেলগে গোটেইখিনি যেতিয়া ফুলি যাব, যদি বিক্ৰী নহয় লগে লগে, তেতিয়াহ'লে ফুলখিনি একেলগে ফুলি যাব। সেইটো কাৰণে চামে কৰি লগাব লগা হয়, তেতিয়াহে ফুলখিনি চামে কৰি বিক্ৰী কৰিব পৰা যাব। ইয়াতকৈ আৰু লগাই থোৱা আছে, আপোনালোকক গোটেইখিনি দেখুওৱা নাই, কিন্তু ইমান চাইজৰ হৈছে। বেছি মানে মিক্স চেলভিয়া আছে আৰু ৰেড চেলভিয়া আছে, ইনকা, য়েল্ল' আৰু গল্ডেন আছে, আৰু ইমান চাইজৰ হৈছে। আৰু এটা চাম বৰষুণে প্ৰায় নষ্ট কৰি পেলালে, খুব বেয়া হ'ল। আপোনালোকৰ লগত আৰু কিনো শ্বেয়াৰ কৰিম আজি। ভিডিঅ'টো বেছি দীঘল নহয়, ধৈৰ্য সহকাৰে চাব দেই আপোনালোকে। আৰু কি ক'ম, এইখিনি এতিয়া ইয়াতে আকৌ নতুনকৈ সাৰ প্ৰয়োগ কৰিবলৈ হৈ গৈছে ইতিমধ্যে, কিন্তু মই কৰা হোৱাই নাই। কিছুমানত কৰিলোঁ, কিছুমানত কৰা নাই। কিন্তু কেৱল পুলিটো ৰুওঁতে যে সাৰ দিব লাগে সেইটো নহয়। এইটো পম্পম ভেৰাইটি ডালিয়া আপোনালোকে ৰুব পাৰে, খুব ধুনীয়া বুচিকৈ এনেকুৱা চাপৰতে ফুলিব, ওখটো নহয়। এয়া হৈছে ডগ ফ্লাৱাৰ, ফুলা আৰম্ভ কৰিছে। প্ৰথম পুলিটো আপোনালোকক যিটো ফুলিছে সেইটো আপোনালোকৰ লগত দেখুৱালোঁ। এইটো ফুলি থকা কেইবাটা দিনো হৈ গ'ল, এসপ্তাহ বেছি হৈ গ'ল। এই ফুলটো সেইটো কাৰণে মৰমৰ আৰু ধুনীয়া, আৰু সকলোৱে ভাল পায়, কাৰণ বহুত দিনলৈকে এই ফুলটো ফুলি থকা দেখা যায়। এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মই বোগেনভেলিয়া। মই ফুলিবৰ কাৰণে কি ব্যৱস্থা লৈছোঁ আপোনালোকে ভিডিঅ'টো চাব। এইখিনি পুৰণি মাটিখিনি এনেদৰে খান্দি দিব লাগিব, খান্দি ওপৰৰ চাম মাটি এৰুৱাই দিব। ইয়াতে মই কিন্তু নতুনকৈ সাৰ প্ৰয়োগ কৰি থোৱাই আছিল, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো আকৌ বনাব লগা হৈছে, কাৰণ সুধি আছে যে তেওঁলোকৰ কাৰোবাৰ বোগেনভেলিয়া ফুলা নাই, সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ইয়াতে নতুন সাৰ মাটি প্ৰয়োগ কৰা হৈছিল, কিন্তু তথাপি মই আপোনালোকক দেখুৱাবৰ কাৰণে এই কামটো কৰিছোঁ যে এইখিনি খান্দিছোঁ, ওপৰৰ চামটো খান্দিব লাগিব। খান্দি ইয়াতে আকৌ নতুনকৈ মই ইয়াতে ৰাসায়নিক সাৰ দিবলৈ লৈছোঁ। যদি আপোনালোকে ক্ষিপ্ৰ গতিত অতি সোনকালে বোগেনভেলিয়াজোপা ফুলাৰ ব্যৱস্থা কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি দিয়ক, কোনো কথা নাই। যদি অৰ্গেনিক সাৰ প্ৰয়োগ কৰে তেতিয়াহ'লে খুব শ্ল' হয় আৰু ফুলটো বেছি দিনলৈকে থাকে। ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে ফুলটো হয়তো বেছি দিন নাথাকিব পাৰে। এতিয়া মই গোটেইখিনিতে মই দিয়া নাই, এইখিনি এনেধৰণৰ সাৰ মই গোটেইবোৰ ফুলতে দিয়া নাই। আৰু এইটো বোগেনভেলিয়াত মই এতিয়া আপোনালোকক দি দেখুৱাইছোঁ। ইয়াতে আছে SSP আৰু DAP, ৰাসায়নিক সাৰ দিছোঁ। মই আপোনালোকক দেখুৱাই দিছোঁ। SSP আৰু DAPখিনি একেলগে মিক্স কৰি লৈছোঁ, আৰু ইয়াৰ কাষে দি দিছোঁ। কিন্তু শিপাটোত পোনপটীয়াভাৱে ডাইৰেক্টলি টাচ হ'ব নালাগে, চুব নালাগে, পাব নালাগে। শিপাটোৱে পোনপটীয়াভাৱে পাব নালাগে। এই সাৰটো চুই যোৱাকৈ নিদিব, আৰু মাটিয়ে কভাৰ কৰি দিব। দিয়াৰ পাছতে মাটিখিনি ওপৰতে দিয়া হৈছে, আৰু মাটিয়ে আকৌ কভাৰ কৰি দিব। এই মাটিখিনিত মোৰ সাৰ প্ৰয়োগ কৰা আছে। কেঁচু সাৰ, শাক চব পেডি, চেন চইল আৰু গোবৰ সাৰ দিয়া আছে। আৰু এনেদৰে মই এইখিনি ৰিপৰ্ট কৰি দিছোঁ, আৰু কিছুমান বিগ চাইজ পটত ৰুই দিছোঁ, সৰু চাইজত থকাবিলাক। আৰু এইটো মই এতিয়া ৰিপৰ্ট কৰিবলৈ লৈছোঁ আপোনালোকক দেখুৱাবৰ বাবে। এইটো এটা 5 ইঞ্চ পটত আছে, আৰু এইটো এতিয়া মই 6 ইঞ্চি পটলৈ ৰুই দিছোঁ। আকৌ সম্পূৰ্ণ নতুনকৈ ৰুইছোঁ। এইখিনি ৰুই থোৱাই আছিলে নতুনকৈ সাৰ মাটি দি, কিন্তু আপোনালোকৰ লগত মই আকৌ দেখুৱাইছোঁ। যদি আপোনাৰ বোগেনভেলিয়া ফুলা নাই তেতিয়াহ'লে সোনকালে যদি ফুলাব বিচাৰিছে, তেতিয়াহ'লে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি দিয়ক, কোনো কথা নাই। আৰু একো নহয়, খোৱা বস্তুটো নহয়, আপোনালোকে কৰিব পাৰে। যদি নাজানে গুগলত চাৰ্চ কৰি সকলোখিনি তথ্য আপোনালোকে বিতংভাৱে ল'ব পাৰিব। গুগলত চাৰ্চ কৰি সকলোখিনি মই দিয়া ইনফৰ্মেশ্যনখিনি যদি ভুল হৈছে, তেতিয়াহ'লে যদি ভাবে, তেতিয়াহ'লে আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব। গুগলত চাৰ্চ কৰি প্ৰতিটো কথা বিতংভাৱে জানিবলৈ পাৰিব আৰু শিকিবলৈ পাৰিব।
কি ইউটিউবৰ মানে ইউটিউবাৰসকলে সকলোখিনি হাতে কামে দেখুৱাই দিয়ে, কিন্তু গুগলত লিখিতভাৱে থাকিব আৰু সকলোৱে বুজিবলৈ অলপ অসুবিধা হয়। সকলোৱে বুজিব নোৱাৰে, সকলোৰে কাৰণে গুগলটো আপোনালোকে বুজিবলৈ নোৱাৰিব। আৰু কিন্তু ইউটিউবাৰসকলে হাতে কামে কামটো কৰি দেখুওৱা হয় আৰু বুজাই দিয়া হয়, আৰু পৰীক্ষামূলকভাৱে তাৰ ৰিজাল্টটো আপোনালোকক দেখুৱাই দিয়া হয়। পৰীক্ষাত মই এইখিনি যে দেখুৱালোঁ, ইয়াৰ পৰীক্ষা ফলাফল মই কি পালোঁ তাৰ ৰিজাল্টটো আপোনালোকক দেখুৱাই দিয়া হয়, আৰু ফুলটো কেনেকৈ ফুলিছে সেইটোও আপোনালোকক দেখুৱাই দিয়া হয়। এইখিনি আছিল মোৰ আজি আপোনালোকক বগেনভেলিয়াৰ ওপৰত দেখুৱাব লগা মানে জনাবলগীয়া কথা। আৰু মোৰ ড্ৰেছটোলৈ নাচাব দেই প্লিজ। আৰু কি ক'ম, ৰ'দত এতিয়া বহি আছোঁ মানুহজনী, আৰু আমাৰ ঘৰত কাম কৰিবলৈ অহা ছোৱালীকেইজনীয়ে ভিডিঅ'টো তুলি দিছে, আৰু ঘৰত মিষ্টাৰ ডিউটি ইতিমধ্যে গুচি গৈছে। মই ৰ'দতে বহি আছোঁ, উপায় নাই, এখন কাপোৰ মেৰিয়াই লৈছোঁ। স্কিনৰ কথাটো নক'বই, খতম। এয়া হৈছে প্ৰিমুলা। যদি আপোনালোকক প্ৰিমুলা লাগে তেতিয়াহ'লে আমাৰ ঘৰলৈ আহিব। মই এইকেইদিন বহুত ব্যস্ততাৰ মাজত আছোঁ। অনলাইন দিবলৈ বা বাছত পঠিয়াবলৈ মোৰ বহুত বেছি অসুবিধা হৈছে আৰু সময় মোৰ অভাৱ হৈছে। তাৰ বাবে মই দুখিত, আপোনালোকে বেয়া নাপাব। যদি প্ৰিমুলা লাগে আমাৰ ঘৰলৈ আহিব প্লিজ। আৰু মোৰ বাছত আৰু অনলাইন পঠিয়াবলৈ বহুত সময়ৰ অভাৱ হৈছে। আজিলৈ আহোঁ, ধন্যবাদ।